প্ৰত্যেকটো বিধানসভা সমষ্টিতে লাহৰীঘাটেই হওক, দিহিং হওক, ৰূপহী হওক, চামগুৰি হওক, সকলোতে মই বিপুল সংখ্যাধিক ভোটত জয়ী হৈছোঁ। আৰু লাহৰীঘাটত অৱশ্যে মই ভীষণ সংখ্যাধিক্য আছে। লাহৰীঘাটৰ ভিতৰতে মৰিগাঁও আমাৰ ব্লক কংগ্ৰেছে অকলেই মোক প্ৰায় 52,000 ভোট দি পেলাই ভোট দিছে। ঠিক তেনেকৈ প্ৰত্যেকটো আমাৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বহুত ভোট আহিছে। গতিকে এইবিলাক আমাৰ কাৰণে বৰ ইতিবাচক কথা। আৰু মই এই যে মানুহে যে ইমান আশা ভৰসা কৰি পেলাই মোৰ ওপৰত যিখিনি মোৰ আস্থা প্ৰকট কৰিছে, মোক এই কামে মোক আৰু বেছি দায়িত্বশীল কৰি পেলাইছে। আৰু মই অধিক পৰিশ্ৰম কৰি পেলাই ৰাইজৰ যাতে উচিতভাৱে মই যাতে জনপ্ৰতিনিধি হ'ব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা কৰি যাম। থেংক ইউ। আৰু আপোনালোকে মোক দোৱা কৰিব যাতে আপোনালোকে বিচৰা ধৰণে আপোনালোকে যিটো আশা ভৰসা কৰি মোক আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পেলাই মোৰ ওপৰত যিটো আস্থা প্ৰকট কৰিছে, ময়ো যেন আপোনালোকৰ আশা ভৰসাত সন্মান কৰিব পাৰি শক্তিশালীভাৱে আপোনালোকৰ এজন যোগ্য প্ৰতিনিধি হিচাপে মই নিজকে প্ৰতিপন্ন কৰিব পাৰোঁ। আৰু তাৰ বাবে আপোনালোকৰ দোৱা মোৰ বাবে অতিকৈ কাম্য। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যেন মোৰ কাৰণেও দোৱা কৰে যাতে মই আপোনালোকৰ যথাৰ্থতে এজন প্ৰতিনিধি হিচাপে আপোনালোকৰ এক শক্তিশালী কণ্ঠ হিচাপে মই যাতে সদায় কাম কৰি যাব পাৰোঁ। আৰু আমাৰ সমাজত হোৱা এই বৈষম্য বিভাজন, সাধাৰণ দুখীয়া মানুহক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে চৰকাৰ আৰু বিজেপি চৰকাৰে যি ধৰণে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰিছে, সেইবিলাকৰ বিৰুদ্ধে যাতে মই সদায় যুদ্ধ কৰি যাব পাৰোঁ, যাতে এই মানুহখিনিৰ স্বাৰ্থ যাতে মই সদায় ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে যাতে আল্লাহ তাআলাই মোক শক্তি দিয়ে আৰু আপোনালোকে যাতে সহযোগ কৰে, তাৰ বাবে মই আপোনালোকক সকলোকে মই হাত জোৰ কৰি পেলাই অনুৰোধ জনাইছোঁ। মই প্ৰত্যেকটো বিধানসভা সমষ্টিতে লাহৰীঘাটেই হওক, দিহিং হওক, ৰূপহী হওক, চামগুৰি হওক, সকলোতে মই বিপুল সংখ্যাধিক ভোটত জয়ী হৈছোঁ। আৰু লাহৰীঘাটত অৱশ্যে মই ভীষণ সংখ্যাধিক্য আছে। লাহৰীঘাটৰ ভিতৰতে মৰিগাঁও আমাৰ ব্লক কংগ্ৰেছে অকলেই মোক প্ৰায় 52,000 ভোট দি পেলাই ভোট দিছে। ঠিক তেনেকৈ প্ৰত্যেকটো আমাৰ ব্লক কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বহুত ভোট আহিছে। গতিকে এইবিলাক আমাৰ কাৰণে বৰ ইতিবাচক কথা। আৰু মই এই যে মানুহে যে ইমান আশা ভৰসা কৰি পেলাই মোৰ ওপৰত যিখিনি মোৰ আস্থা প্ৰকট কৰিছে, মোক এই কামে মোক আৰু বেছি দায়িত্বশীল কৰি পেলাইছে। আৰু মই অধিক পৰিশ্ৰম কৰি পেলাই ৰাইজৰ যাতে উচিতভাৱে মই যাতে জনপ্ৰতিনিধি হ'ব পাৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা কৰি যাম। থেংক ইউ। আৰু আপোনালোকে মোক দোৱা কৰিব যাতে আপোনালোকে বিচৰা ধৰণে আপোনালোকে যিটো আশা ভৰসা কৰি মোক আপোনালোকৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পেলাই মোৰ ওপৰত যিটো আস্থা প্ৰকট কৰিছে, ময়ো যেন আপোনালোকৰ আশা ভৰসাত সন্মান কৰিব পাৰি শক্তিশালীভাৱে আপোনালোকৰ এজন যোগ্য প্ৰতিনিধি হিচাপে মই নিজকে প্ৰতিপন্ন কৰিব পাৰোঁ। আৰু তাৰ বাবে আপোনালোকৰ দোৱা মোৰ বাবে অতিকৈ কাম্য। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যেন মোৰ কাৰণেও দোৱা কৰে যাতে মই আপোনালোকৰ যথাৰ্থতে এজন প্ৰতিনিধি হিচাপে আপোনালোকৰ এক শক্তিশালী কণ্ঠ হিচাপে মই যাতে সদায় কাম কৰি যাব পাৰোঁ। আৰু আমাৰ সমাজত হোৱা এই বৈষম্য বিভাজন, সাধাৰণ দুখীয়া মানুহক ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে চৰকাৰ আৰু বিজেপি চৰকাৰে যি ধৰণে সামাজিক ন্যায়ৰ পৰা বঞ্চিত কৰিছে, সেইবিলাকৰ বিৰুদ্ধে যাতে মই সদায় যুদ্ধ কৰি যাব পাৰোঁ, যাতে এই মানুহখিনিৰ স্বাৰ্থ যাতে মই সদায় ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে যাতে আল্লাহ তাআলাই মোক শক্তি দিয়ে আৰু আপোনালোকে যাতে সহযোগ কৰে, তাৰ বাবে মই আপোনালোকক সকলোকে মই হাত জোৰ কৰি পেলাই অনুৰোধ জনাইছোঁ। মই